নমস্কাৰ, আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই পাৰ্থই। তো এতিয়া আমি অলপ মোৰ যিখিনি কিঞ্চিত জ্ঞান আছে সেইখিনিৰে আমি ভাৰতীয় আইন ব্যৱস্থাৰ বিষয়ে অলপ শিকিম বুলি ভাবিছোঁ। ভাৰতীয় আইন মতে যোৱা আগষ্ট মাহত 2023 চনত 3খন নতুন বিল পাছ কৰা হৈছে। এখন ভাৰতীয় ন্যায় সংহিতা, এখন ভাৰতীয় সাক্ষ্য সংহিতা আৰু আনখন আপোনালোকক কমেণ্টত জনাবলৈ ক'লোঁ। আৰু সেই বিভিন্ন ধৰণৰ আইন মতে আমাৰ দেশখন চলি আছে। তো এতিয়া কথাটো হ'ল, কিছুমান আইন আমি নাজানো কিন্তু জনা উচিত। যেনে কোনোবাই যদি কাৰোবাক আত্মহত্যাৰ ভাবুকি দি কিবা এটা কাম কৰোৱাব বা আদায় কৰিব ইচ্ছা কৰে, সেইটো এটা ক্ৰাইম। আৰু ট্ৰেছপাছিং বুলি এটা ক্ৰাইম আছে। ট্ৰেছপাছিং মানে যদি কোনোবাই অচিনাকি মানুহৰ ঘৰত বিনা কাৰণত যায়, সেইটো এটা ক্ৰাইম। কিন্তু যদি কোনোবা চিনাকি মানুহৰ ঘৰত যাই পেলাই মানে কথা বৰ্তা পাতে, আৰু কোনোবাই যদি এইটো ট্ৰেছপাছিং বুলি ভাবি মানে ধমকি দিয়ে, সেইটো কিন্তু ভাল কথা নহয়। তো সেইটো এটা আমি আইনৰ বিষয়ে জানিবলগীয়া কথা। তো এইখিনিয়ে ক'লোঁ। তো চেনেলটো আগবঢ়াই নিয়াত সহায় সহযোগিতা যাতে আগবঢ়ায়। ধন্যবাদ।